ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 7 আমাৰ সামাজিক অনুষ্ঠান এটা খুব এটা দৰকাৰী পাঠ ইতিমধ্যে তোমালোকৰ যেহেতু দ্বিতীয় মূল্যায়ন হবৰ হৈছে গতিকে আজি আমি এই ভিডিঅ'ত এই পাঠটো আলোচনা কৰিম এতিয়া চোৱা আমাৰ সামাজিক অনুষ্ঠান এটা সামাজিক অনুষ্ঠান বুলি ক'লে আমি কি বুজিছো তে আমাৰ মানেতো নিজৰ সেই কথাটো আমি বুজি পাইছো তে সামাজিক মানে কি এতিয়া চোৱা কিছুমান বস্তু আমাৰ নিজৰ ব্যক্তিগত হয় ধৰি লোৱা তোমালোকৰ স্কুলৰ বেগটো তোমালোকৰ ঘৰত থকা গাড়ীখন তোমালোকৰ মোবাইলটো এটোটো আমাৰ ব্যক্তিগত বস্তু নহয় জানো এটোটো আন কাৰো নহয় এটো আমাৰ নিজৰ হয় কিন্তু এনেকুৱা কিছুমান বস্তু আছে যেটো আমাৰ সমাজৰ সকলোৰে হয় হেতুকে আমি সামাজিক বুলি কৈছো কথাটো বুজি পাইছানে যেটো বস্তু আমাৰ সমাজত বাস কৰা প্ৰতিজন লোকৰে সেই বস্তুটো হৈছে সামাজিক আৰু অনুষ্ঠান মানে কি এতিয়া আমি লেসনটো পঢ়োতে বুজিম অনুষ্ঠান মানে কি যে আমি মানুহবিলাকে ঘৰ পাতি পৰিয়াল পাতি বাস কৰাৰ উপৰিও আমাৰ এনেকুৱা কিছুমান আমাৰ সমাজত হাৰি আছে হেইবিলাকক আমি অনুষ্ঠান বুলি কৈছো যেনেকৈ আমাৰ শিক্ষানুষ্ঠান হৈ গল যত আমি শিক্ষা গ্ৰহণ কৰো যত আমি চিকিৎসা লবলৈ যাওঁ যত আমি চিঠিপত্ৰ আদান প্ৰদান কৰো যত আমি টকা পইচা আদান প্ৰদান কৰি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ ঠাই আছে যাক আমি অনুষ্ঠান নাম দিছো হেইবিলাককে কি কৈছে আমি হেইবিলাকৰ বিষয়ে এই পাঠত আজি আমি পঢ়িম আমাৰ সামাজিক অনুষ্ঠান ৰাইট এতিয়া চোৱা আমি যেতিয়া লেসনটো আৰম্ভ কৰিছিলো প্ৰথমে আমাক এখন ছবি দিছে তোমালোকক মই ছবিখন দেখাই দিছো এখন ছবি আৰু ইয়াতে কি হৈছে চোৱা আমি এখন বিদ্যালয়ৰ ছবি পাইছো আৰু তাতে আমি স্কুলৰ ছাত্ৰ-ছাত্ৰীবিলাকে বিভিন্ন কাম-কাজ কৰি আছে কিছুমানে কি কৰিছে খেলিছে কিছুমানে কি কৰিছে কিতাপ পঢ়িছে কিছুমানে কি কৰিছে বেডমিণ্টন খেলি আছে আৰু কিছুমান আকৌ শিক্ষয়িত্ৰীয়ে কি কৰিছে গছৰ তলত বহাই পানী পঢ়ুৱাই আছে এই ধৰণে আমি বিভিন্ন ধৰণৰ কাম-কাজ কৰি থকা ইয়াতে দেখা পাইছো তাৰ পিছত আমি বিদ্যালয়ৰ চৌহদটো যদি চাইছো তাতে আমাৰ বিভিন্ন ধৰণৰ ফলমূলৰ গছ দেখিছো ফুলনি দেখিছো ইত্যাদি এটা ভাল মনোমোহা এটা বিদ্যালয়ৰ পৰিৱেশ ঠিক আছে তে এই পেজত কি কৈছে যে ইপিঠিৰ ছবিখন পৰ্যবেক্ষণ কৰা আৰু এতিয়া ইয়াত আমাক কিছুমান প্ৰশ্ন দিছে চোৱা প্ৰশ্নটো কি ইয়াতে চাই তাত ল'ৰা-ছোৱালীবিলাকে কি কৰি আছে মই মাত্ৰ ক'লোৱে কি কৰি আছে যে কিছুমানে পঢ়িছে কিছুমানে খেলিছে ইত্যাদি বিভিন্ন ধৰণৰ কাম কৰি আছে অলৰাইট তাৰপিছত তাত ল'ৰা-ছোৱালীবিলাকে লিখা পঢ়াৰ লগতে বিদ্যালয়ত আৰু কি কাম কৰে ইয়াতে আমাক বিভিন্ন ধৰণৰ প্ৰশ্ন দিছে বিদ্যালয় চৌহদত কি গছ আছে তাৰপিছত দিলে গছবোৰৰ পৰা তেওঁলোকে কি সহায় পাইছে তাৰপিছত তোমাৰ বিদ্যালয়খন পৰিষ্কাৰ ৰাখিবৰ বাবে তোমালোকে কি কৰা তাৰপিছত দিলে যে তোমালোকৰ বিদ্যালয় প্ৰস্ৰাৱগাৰ শৌচাগাৰ আৰু খোৱা পানীৰ বাবে কি ব্যৱস্থা আছে আৰু লাষ্ট আমাক আৰু এটা দিছে যে তোমাৰ বিদ্যালয়খনৰ লগত ছবিত দেখা বিদ্যালয়খনৰ কি মিল আৰু অমিল আছে অলৰাইট এতিয়া আমি এই প্ৰশ্নবিলাক কৰিবলৈ চেষ্টা কৰিছো না মই তোমালোকক কৰাই দিছো যেহেতু লেসনৰ মাজৰ প্ৰশ্ন এইবিলাক অনুশীলনৰ প্ৰশ্নটো বেলেগকে আছে এইবিলাক মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছো প্ৰথম প্ৰশ্নটো কি কৰিলে যে আমাক প্ৰথমৰ ছবিখন চাই তাতে প্ৰথম প্ৰশ্নটো কি আছে যে তাত ল'ৰা-ছোৱালীবিলাকে কি কৰি আছে এতিয়া আমি ছবিখন যেতিয়া চাইছিলো তাতে ল'ৰা-ছোৱালীবিলাকে কি কৰি থকা দেখিছিলো যে পঢ়া-শুনা খেলা-ধূলা বিভিন্ন ধৰণৰ খেল খেলিছে আৰু ইমান ডিটেইলি যোৱা নাই যে পঢ়া-শুনা আৰু খেলা-ধূলা কৰি আছে ওকে আৰু নেক্সট প্ৰশ্নটো যে ল'ৰা-ছোৱালীবিলাকে লিখা পঢ়াৰ লগতে বিদ্যালয়ত আন কি কাম কৰে এতিয়া সব ল'ৰা-ছোৱালীবিলাকে বিদ্যালয়ত কেৱল পঢ়িবলৈ যায় নি ডেফিনেটলি প্ৰধান কামটো হ'ল পঢ়া কিন্তু পঢ়াৰ লগতে আনুষংগিক আৰু কিছুমান কাম আছে খেলা-ধূলা বিভিন্ন ধৰণৰ এনেকুৱা কাম আছে সেই কামবিলাক আমি কি সেই কথাটো আমাক সুধিছিল আমি সেইটো কি কৰিব পাৰিম ইয়াতে আমি এনেকৈ লিখিব পাৰিম যে খেলা-ধূলা নাচ গান তৰ্ক কুইজ চিত্ৰাংকন পৰিষ্কাৰ পৰিচ্ছন্নতা ইত্যাদি বিভিন্ন ধৰণৰ বজাই ৰখা ইত্যাদি কাম কৰে গতিকে এই প্ৰশ্নটো তোমালোকে উত্তৰ এই ধৰণে কৰিব পাৰিবা তাৰপিছত নেক্সট যে বিদ্যালয়খনৰ চৌহদত কি গছ আছে বিদ্যালয় কোনখন বিদ্যালয়ৰ কথা কৈছে এই যে তোমালোকৰ প্ৰথমতে পাঠটো দি থৈছিলে সেই পাঠটোৰ থকা বিদ্যালয়খনৰ ছবিখনত কিহৰ গছ দেখিছা সেই কথাটো তোমালোকক সুধিছে তাতে আমি কিহৰ গছ দেখিছিলো যে নাৰিকল আৰু অমিতা তাৰপিছতে আম কলগছ তামোল গছ বিভিন্ন প্ৰকাৰৰ ফুল গছ সেই বিদ্যালয়খনত আমি দেখিছিলো গতিকে আমি আনসাৰটো কি লিখিছো যে নাৰিকল অমিতা আম কলগছ তামোল গছ বিভিন্ন প্ৰকাৰৰ ফুল গছ আছে ওকে তাৰপিছত নেক্সট আমি এতিয়া আৰু কৰিবলৈ চেষ্টা কৰো বলা নেক্সট প্ৰশ্নটো কি আছে যে গছবোৰৰ পৰা তেওঁলোকে কি সহায় পাইছে আমি গছবোৰৰ পৰা কি হয় আমি গছে আমাক বিভিন্ন ধৰণৰ সহায় কৰে উপকাৰ কৰে গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমি এই ধৰণে লিখিব পাৰিম যে গছ উত্তৰটো কি হ'ব যে ফল-মূল ছাঁ বিশুদ্ধ বায়ু বতাহ ইত্যাদি পাইছে কোনে দিছে আমাক এইবিলাক গছে দিছে গতিকে প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে কৰিব পাৰিবা ঠিক আছে নেক্সট প্ৰশ্ন কি আছে যে তোমাৰ বিদ্যালয়খন পৰিষ্কাৰ কৈ ৰাখিবৰ বাবে তোমালোকে কি কাম কৰা যে আমাৰ বিদ্যালয়খন আমাৰ নিজৰ ঘৰৰ নিচিনা গতিকে আমি যেনেকৈ ঘৰখন চাফ-চিকুণ কৰি ৰখাটো আমাৰ নিজৰ দায়িত্ব ঠিক তেনেদৰে স্কুলখন বা বিদ্যালয়খন আমি য'ত পঢ়ো
সেইখন চাফ চিকুণ কৰাটো আমাৰ নিজৰ কৰ্তব্য হয় গতিকে ইয়াতে আমি কি লিখিম যে আমি আমাৰ বিদ্যালয়খন চাফ চিকুণ কৰি ৰাখিবৰ বাবে আমি কি কৰিব নিয়মিত হৰা মোচা জাবৰ জোথৰ ডাষ্টবিনত পেলোৱা শৌচাগাৰ প্ৰস্ৰাৱগাৰ ব্যৱহাৰৰ পিছত পানী ঢলা ইত্যাদি কাম কৰোঁ গতিকে এই প্ৰশ্নটোৰ উত্তৰ মই তোমালোকে এই ধৰণে লিখি দিছো ঠিক আছে তাৰপিছত নেক্সট কি আছিল যে তোমালোকৰ বিদ্যালয় প্ৰস্ৰাৱগাৰ শৌচাগাৰ আৰু খোৱা পানীৰ বাবে কি ব্যৱস্থা আছে যে প্ৰতিখন বিদ্যালয়তে আমাৰ চোৱা শৌচাগাৰ প্ৰস্ৰাৱগাৰ ইত্যাদি আছে খোৱা পানীৰ কাৰণে বিভিন্ন বিদ্যালয় বিভিন্ন ধৰণৰ কৰবাত দমকল কৰবাত টিউবৱেল কৰবাত বিদ্যুৎ চালিত পাম্প ইত্যাদি বস্তু আছে গতিকে এইটো তোমালোকে এই ধৰণে লিখিবা নিজৰ বিদ্যালয়ৰ লগত খাপ খুৱাই লিখিবা তেতিয়া বেছি ভাল হ'ব তথাপি মই তোমালোকক উত্তৰটো লিখি দিবলৈ চেষ্টা কৰিছো যে ল'ৰা ছোৱালীৰ বাবে পৃথক পকী ঘৰ কি লিখিলো যে ল'ৰা ছোৱালীৰ বাবে পৃথক পকী প্ৰস্ৰাৱগাৰ শৌচাগাৰ আছে আৰু খোৱা পানীৰ বাবে দমকল আৰু বিদ্যুৎ চালিত পানীৰ পাম্প আছে গতিকে প্ৰশ্নটোৰ উত্তৰ এই ধৰণে লিখিবা অলৰাইট আৰু নেক্সট যে বিদ্যালয়ৰ লগত ছবিত দেখা বিদ্যালয়খনৰ লগত তোমাৰ বিদ্যালয়খনৰ লগত ছবিত দেখা বিদ্যালয়খনৰ কি মিল আৰু কি অমিল আছে এতিয়া কথাটো হ'ল কি এই উত্তৰটোতো বিদ্যালয়ৰ বেলেগ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে উত্তৰটো বেলেগ হ'ব কোনোবা এখন বিদ্যালয়ত যিবিলাক বস্তু থাকে ইখন বিদ্যালয় হয়তো নাথাকিবও পাৰে গতিকে প্ৰশ্নটো মই জাষ্ট উদাহৰণ হিচাপে লিখি দিছো এইটো তোমালোকে নিজৰ বিদ্যালয়ত খাপ খোৱাকে লিখিবা ঠিক আছে খাপ খোৱাকে লিখিবা তে এই মই কি লিখিলো জাষ্ট যে মিলটো কি আছে যে মিল কি আছে ফুলনি পৰিষ্কাৰ চৌহদ আছে আৰু অমিল যে ফলমূলৰ গছকে কিছুমান বিদ্যালয়ত হয়তো ইমান ফলমূলৰ গছ নাথাকিব পাৰে কিছুমান বিদ্যালয়ত সাধাৰণতে কি হয় ঠাইৰ অভাৱ হয় গতিকে ইয়াতে আমাৰ ছবিখনত যিমানখিনি আমি ফলমূলৰ গছ দেখিছিলো হয়তো কিছুমান বিদ্যালয়ত নাথাকিব পাৰে গতিকে এইখিনিয়ে কথা মিল অমিল এইখিনি তোমালোকক পেজটোৰ আৰম্ভণিতে এইখিনি প্ৰশ্ন দিছিলে তোমালোকক মই কৰাই দিবলৈ চেষ্টা কৰিছো তোমালোকে এইবিলাক কৰি ল'বা ঠিক আছে তাৰপিছত এতিয়া এই পেজটোলৈ আহাম ইয়াতে আমাক কি দিছে যে পুথিভঁৰাল এইটো এটা পুথিভঁৰালৰ ছবি হয় দেখিছানে এইটো পুথিভঁৰালৰ ছবি তাৰপিছতে আমাক ইয়াতে আৰু কিছুমান প্ৰশ্ন দিছে এইখিনিতে আমাক কি প্ৰশ্ন দিলে চোৱা কাষৰ ছবিখনত কি দেখিছা যে ইয়াতে কি দেখিছা কি দেখিছো যে এটা পুথিভঁৰাল দেখিছো পুথিভঁৰালে কিছু ল'ৰা ছোৱালীয়ে শিক্ষক শিক্ষয়িত্ৰীৰ লগত তালে গৈছে কিছুমানে কি কৰিছে কিতাপ পঢ়ি আছে কিছুমানে কিতাপ বিচাৰি আছে কিছুমানে শিক্ষক শিক্ষয়িত্ৰীৰ লগত কিবা আলোচনা কৰি থকা আমি ইয়াতে দেখা পাইছো গতিকে এইখিনিয়ে কথা এইখিনি মই প্ৰশ্ন তোমালোকক কৰাই দিম ঠিক আছে তাৰপৰা ইয়াৰ পৰা আমাৰ কি উপকাৰ হয় ক'ৰ পৰা কি উপকাৰ হয় পুথিভঁৰালৰ পৰা আমাৰ কি উপকাৰ হয় এই কথাটো সুধিছে ঠিক আছে আৰু নেক্সট তোমালোকৰ বিদ্যালয়ত পুথিভঁৰাল আছেনে এই প্ৰশ্নকেইটাৰ উত্তৰ আমি এইখিনি মই এই ধৰণে তোমালোকক এইখিনি কৰাই দিবলৈ চেষ্টা কৰিছো যে কাষৰ ছবিখনত কি দেখিছা মই মাত্ৰ ক'লোৱে আৰু কি দেখিছা উত্তৰটো কি লিখিবা যে শিক্ষক শিক্ষয়িত্ৰীৰ লগত কিছুমান ছাত্ৰ ছাত্ৰী পুথিভঁৰালত গৈছে দুজনে কিতাপ পঢ়ি আছে এজনে কিতাপ বিচাৰি আছে এইখিনি কথা আমি ক'ত দেখিছো ছবিখনত দেখিছো গতিকে তোমালোকে ছবিখন ভালকে চাবা আৰু কিবা কিবি যদি ভাল আৰু তাতে এড কৰি দিব পাৰা যোগ কৰি দিব পাৰা কৰি দিবা ঠিক আছে নেক্সট ইয়াৰ পৰা আমাৰ কি উপকাৰ হয় পুথিভঁৰালৰ পৰা আমাৰ কি উপকাৰ হয় সেই কথাটো দিছে পুথিভঁৰালৰ পৰা আমাৰ বহুতো উপকাৰ হয় বুজি পাইছানে ইয়াতে আমি কি লিখিম যে পুথিভঁৰালে আমাক বিভিন্ন কিতাপ অধ্যয়নৰ সুবিধা দি জ্ঞান অৰ্জনত সহায় কৰে পুথিভঁৰালে আমাক বিভিন্ন কিতাপ পঢ়াৰ সুবিধা দিয়ে তাতে আমি গৈ পঢ়িব পাৰো ইচ্ছা কৰিলে আমি ঘৰলৈ পঢ়িবৰ কাৰণে আনিব পাৰো আৰু কিতাপখন পঢ়িবৰ পিছত নিৰ্দিষ্ট সময়ৰ ভিতৰত সেইখন আমি আকৌ ঘূৰাই দিব লাগিব ঠিক আছে গতিকে আমি পুথিভঁৰালে এই ধৰণে সহায় কৰিব পাৰে তাৰপৰা নেক্সট তোমালোকৰ বিদ্যালয়ৰ পুথিভঁৰাল আছেনে ইয়েছ আজিকালি প্ৰতিখন বিদ্যালয়তে সৰুকে হ'লেও আমাক কি কৰিছে এটা পুথিভঁৰালৰ আমাৰ ব্যৱস্থা হৈছে তাতে আমাক শিক্ষা বিভাগে সময়ে সময়ে বিভিন্ন ধৰণৰ কিতাপ পত্ৰ তাতে সংগ্ৰহ কৰিবৰ কাৰণে আমাক সুবিধা দিছে গতিকে প্ৰতিখন বিদ্যালয়তে লাইব্ৰেৰী বা পুথিভঁৰাল আছে গতিকে আনসাৰটো কি লিখিবা আছে বুলি লিখিবা ঠিক আছে হৈ গ'ল নেক্সট আমি নেক্সট পেজত কি আছে চাওঁ তে এইখন চোৱা এইখন এখন চিকিৎসালয়ৰ ছবি হয় তে চিকিৎসালয় মানে কি আমি যদি ইংৰাজীত কওঁ হস্পিটেল য'তে আমি বেমাৰ আমাৰ যেতিয়া আমাৰ কিবা এটা বেমাৰ হয় আমাৰ কিবা অসুখ হয় তেতিয়া আমি কি কৰে চিকিৎসাৰ কাৰণে যাওঁ গতিকে ইয়াতে দিছে এনে ধৰণৰ অনুষ্ঠানলৈ তুমি কেতিয়াবা গৈছানে আমি চোৱা এতিয়া আমি প্ৰত্যেকে এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ আমি যাব লগা হয় সময়ে সময়ে আমাৰ যেতিয়া স্বাস্থ্য বেয়া হয় আমি বেমাৰত পৰোঁ তেতিয়াহ'লে আমি এই বেমাৰৰ চিকিৎসা কৰিবৰ কাৰণে তাতে যাওঁ তাৰপিছত যদি গৈছা কিয় কৈছা অবভিয়াছলি মই সেইটোৱে কৈছো যে আমি যেতিয়া বেমাৰ হওঁ আমাৰ দেহাটো যেতিয়া ৰোগীয়া হয় বিভিন্ন অসুখে দেখা দিয়ে তেতিয়াহ'লে আমি তাৰ চিকিৎসাৰ কাৰণে তাতে যাওঁ ঠিক আছে তাৰপিছতে এনে অনুষ্ঠানলৈ মানুহ কিয় যায় সেইটোৱে কৈছো যে বেমাৰ হ'লে আমি বেমাৰৰ চিকিৎসা কৰিবলৈ যাওঁ তাৰপিছত ৰোগীসকলক চিকিৎসা কৰিবলৈ ইয়াতে কোন থাকে তাতে কোন মানুহ থাকে কোনে আমাক চিকিৎসা কৰে যিটি মানুহটো চিকিৎসা কৰিলে নহ'ব নহয় তাতে চিকিৎসক যাক আমি ইংৰাজীত ডক্টৰ কওঁ তাৰপিছত আৰু তাতে নাৰ্ছ থাকে অ'কে তাৰপৰা
তোমাৰ ঘৰৰ ওচৰত এনে ধৰণৰ অনুষ্ঠান আছে যদি সেই বিষয়ে বৰ্ণনা কৰা এতিয়া আমাৰ ঘৰৰ ওচৰত এনেকুৱা ধৰণৰ অনুষ্ঠান আছে নেকি বৰ্ণনা কৰিব গৈছে এইকেইটা প্ৰশ্নৰ উত্তৰ মই তোমালোকক লিখাই দিবলৈ চেষ্টা কৰিছো এই ধৰণৰে যে এনে ধৰণৰ অনুষ্ঠানলৈ তুমি কেতিয়াবা গৈছা নে ইয়েছ প্ৰত্যেক মানুহে কেতিয়াবা হস্পিটেল বা চিকিৎসালয়ত যাব লগা হৈছে ঠিক আছে তেতিয়াহ'লে কি লিখিছো গৈছো তাৰ পিছত যদি গৈছা কিয় যায় মানুহ তালে মানুহৰ বেমাৰৰ চিকিৎসা কৰিবলৈ যায় গতিকে আমি আনসাৰটো কি লিখিম যে বেমাৰ হোৱাৰ বাবে কিয় গৈছো বেমাৰ হোৱাৰ বাবে একদম চবুকে লিখি দিছো তাৰ পিছত এনেকুৱা অনুষ্ঠানলৈ মানুহ কিয় যায় একেটাই তাৰ উত্তৰটো একেটাই হ'ব কিয় যায় যে ৰোগৰ চিকিৎসা কৰাবলৈ মানুহ ইনেটো ফুৰ্তিত যাব নি চিকিৎসালয়লৈ কোনবা ফুৰ্তিতটো নাযায় নহয় কিবা কিবি বস্তু কিনিব যাব নি নাযায় গতিকে চিকিৎসালয়লৈ মানুহ কিয় যাব বেমাৰৰ চিকিৎসা কৰিবলৈ ঠিক আছে তাৰ পিছত যে ৰোগৰ চিকিৎসা কৰাবলৈ তাৰপৰা নেক্সট পেজত আমাৰ কি আছে চাওঁ যে ইয়াত ৰোগীসকলক চিকিৎসা কৰিবলৈ ইয়াতে কোন থাকে মই ক'লো যে কোন থাকে চিকিৎসক আৰু নাৰ্ছ থাকে ৰোগীসকলক চিকিৎসা কৰিবৰ কাৰণে তাতে চিকিৎসক আৰু নাৰ্ছ থাকে গতিকে প্ৰশ্নটোৰ উত্তৰটো এনেকৈ ধৰণে লিখিবা নেক্সট তোমাৰ ঘৰৰ ওচৰত এনে ধৰণৰ অনুষ্ঠান আছে যদি সেই বিষয়ে বৰ্ণনা কৰা এতিয়া চোৱা চৰকাৰে আমাৰ কিছু গাঁও বা এনেকুৱা অঞ্চল সামৰি আমাক একোখন হস্পিটেল স্থাপন কৰি দিছে গতিকে প্ৰত্যেকৰ ঘৰে একদম ঘৰৰ কাষতে নহলেও ওচৰে পাজৰে এনেকুৱা ধৰণৰ অনুষ্ঠান আছে গতিকে এইটো এনেকৈ তোমালোকে লিখিব পাৰা উত্তৰটো যে কি হ'ব যে আমাৰ ওচৰতে এনে অনুষ্ঠান আছে ইয়াত চিকিৎসক আৰু নাৰ্ছ পুৱা 9 বজাত আহে ইয়াত বিভিন্ন বেমাৰৰ চিকিৎসা কৰা হয় ঔষধ পাতিও বিনামূলীয়াকৈ দিয়া হয় ৰোগীৰ বাবে এম্বুলেন্সৰ ব্যৱস্থাও আছে ঠিক আছে গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকক গিটা প্ৰশ্নৰ উত্তৰ তোমালোকক মই এই ধৰণে কৰাই দিবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে আশা কৰিছো কথাখিনি বুজি পাইছা তে নেক্সট কি আছে চোৱা যে ইয়াতে এখন আমাক আকৌ পুনৰ এখন ছবি দিলে এখন আৰু কিহৰ ছবি আৰক্ষী চকী যাক আমি থানা বুলি কম বুজি পাইছানে বা পুলিচ আউটপোষ্ট বুলি কয় এতিয়া মই আকৌ কৈছো যেনেকৈ আমাৰ একোটা অঞ্চল সামৰি আমাৰ এখন চিকিৎসালয় আছে তেতিয়াহ'লে কিছুমান গাঁও সামৰি কেইবাখনো গাঁও লগ লাগি বা পঞ্চায়ত লগ লাগি এখন থানা বা আৰক্ষী চকী আমাৰ চৰকাৰে স্থাপন কৰি দিছে কিয় কৰি দিছে আমাক এইবিলাক কথা আমি পাম যে তাতে আমাৰ কি হয় যিবিলাক আমি আৰক্ষী বা পুলিচ বুলি কওঁ তাতে তেখেতলোকে কি কৰিছে একটা নিৰ্দিষ্ট ইউনিফৰ্ম পিন্ধি থাকে যেনেকৈ আমি স্কুললৈ গ'লে ছাত্ৰ ছাত্ৰীবিলাকে ইউনিফৰ্ম পৰিধান কৰি যাওঁ বা যাব লগা হয় তেনেকৈও যিবিলাক আৰক্ষী হয় আৰ্মিত থাকে তেনেকুৱা মানুহবিলাকে কি কয় একোটা নিৰ্দিষ্ট ধৰণৰ পোছাক পৰিধান কৰে যাকে আমি ইংৰাজীত ইউনিফৰ্ম বুলি কওঁ অলৰাইট তাৰপিছত এদিক আকৌ কিছু দিছে যে এখন কিহৰ ছবি তেতিয়াহ'লে আমি গম পাইছো যে আৰক্ষী চকীৰ ছবি তাৰপিছতে ছবিত দেখাৰ দৰে পোছাক পিন্ধা লোকক আমি কি বুলি কওঁ পুলিচ বা আৰক্ষী বুলি কওঁ তাৰপিছতে তেওঁলোকে কি কাম পুলিচে সাধাৰণতে আইন শৃংখলা ৰক্ষা কৰে কোনোবাই যদি অপৰাধ কৰে সেই অপৰাধীক নিয়ন্ত্ৰণ কৰে তাৰপিছতে আকৌ যিবিলাক যান বাহন শাখাৰ আৰক্ষী তেওঁলোকে ৰাস্তাত কি কয় যিবিলাক যান বাহন চলাচল কৰে সেইবিলাক নিয়ন্ত্ৰণত সহায় কৰে ইত্যাদি কথা যে তোমালোকৰ কি কৰিছে তোমালোকৰ ওচৰত এনেকুৱা অনুষ্ঠান আছে নে অবভিয়াছলি আছে তাৰপিছত তেওঁলোকৰ পৰা আমি কি কামত সহায় কৰিব পাৰোঁ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৈ দিছো যাতে তোমালোকৰ সহায় হয় আৰু তাৰ আছে তোমালোকৰ ঘৰৰ ওচৰত থকা আৰক্ষী চকীটোৰ নাম কি ঠিক আছে এটা আমি কৰিম এতিয়া যে এখন কিহৰ ছবি ক'লো যে এখন আৰক্ষী চকীৰ ছবি ঠিক আছে নেক্সট প্ৰশ্নটো কি হ'ল যে ছবিত দেখাৰ দৰে পোছাক পিন্ধা লোকক আমি কি বুলি কওঁ আৰক্ষী বুলি কওঁ তাক ইংৰাজীত কয় পুলিচ ঠিক আছে তাৰপৰা নেক্সট এটো ক'লো আৰক্ষী তাৰপিছত নেক্সট তেওঁলোকক কি কাম কৰা দেখিছা যে পুলিচ বা আৰক্ষী কি কাম কৰে তেওঁলোকে আইন শৃংখলা ৰক্ষা কৰে কি কৰে আইন শৃংখলা ৰক্ষা কৰে অপৰাধ আৰু অপৰাধীক দমন কৰে তাৰপিছত যান বাহন নিয়ন্ত্ৰণ কৰে ইত্যাদি তেওঁলোকে কাম কৰে ঠিক আছে এইকেইটা কথা তোমালোকে লিখিবা নেক্সট আৰু কি প্ৰশ্ন দিছিল আমি চাওঁ তোমাৰ ওচৰত এনেকুৱা অনুষ্ঠান আছে নে অবভিয়াছলি আছে এটো আনসাৰ আছে লিখিব লাগিব আমি তাৰপিছত নেক্সট কি আছিল যে তেওঁলোকৰ পৰা আমি কি কামত সহায় পাব পাৰো পুলিচৰ পৰা আৰক্ষীৰ পৰা আমি কি কামত সহায় পাব পাৰো এটো আমি কি লিখিম যে শান্তি বৰ্তাই ৰক্ষা অন্যায় অবিচাৰ নিয়ন্ত্ৰণ কৰা অপৰাধ দমন কৰা আলিবাটত যান বাহন নিয়ন্ত্ৰণ কৰা আদি কামত সহায় পাব পাৰো তেতিয়াহ'লে আৰক্ষী বা পুলিচে আমাক কি কামত সহায় কৰে এইবিলাক কামত সহায় কৰে গতিকে এইখিনি উত্তৰ তোমালোকে এই ধৰণে লিখিবা তাৰপিছত তোমালোকৰ ঘৰৰ ওচৰত থকা আৰক্ষী চকীটোৰ নাম কি কিন্তু এই প্ৰশ্নটোৰ উত্তৰ সবৰে বেলেগ হ'ব কথাটো কি যে আমাৰ ঘৰৰ ওচৰত যিখন আৰক্ষী চকী আছে তাৰ নামটো তোমালোকৰ ঘৰৰ ওচৰত থকা আৰক্ষী চকীৰ নামটো একে হ'ব নি ডেফিনেটলি নহয় গতিকে এটো মই জাস্ট এটা বুজিবৰ কাৰণে লিখি দিছো ধৰা আমাৰ ঘৰৰ ওচৰত থকা আৰক্ষী চকীটোৰ নাম হৈছে কি যে ফৰকাটিং আৰক্ষী চকী
বুজি পাইছা না মই বুজিবৰ কাৰণে লিখি দিছো যে তোমালোকে তোমালোকৰ ঘৰৰ ওচৰত থকা আৰক্ষী চকীৰ নাম জানি লৈ লিখিবা ঠিক আছে ওকে তাৰ পিছত তারপর নেক্সট আমাক আৰু এখন ছবি দিলে এটো কিহৰ ছবি ডাকঘৰৰ ছবি এটা ডাকঘৰৰ এনেকুৱা এটা অনুষ্ঠান য'ত আমি চিঠি পত্ৰ আদান প্ৰদান কৰিবলৈ যাওঁ টকা পইচাৰ আদান প্ৰদান কৰা হয় বিভিন্ন চৰকাৰী কাগজ পত্ৰ তাতে অনা নিয়া কৰা হয় এসময়ত ডাকঘৰৰ ভূমিকা বিৰাটেই গুৰুত্বপূৰ্ণ আছিল কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে ডাকঘৰৰ আজিকালি ভূমিকাটো অকমান কমি গৈছে গতিকে ইয়াতে আমাক কিছু প্ৰশ্ন আকৌ দিছে যে ছবিত দেখা অনুষ্ঠানটোৰ নাম কি কলুৱে ডাকঘৰ তাৰপিছত ইয়াতে কি কাম কৰা হয় মই কৈছো চিঠি পত্ৰ আদান প্ৰদান টকা পইচাৰ লেনদেন বা ইফালৰ পৰা ইফালে পঠিওৱাৰ কাম তাতে কৰা হয় তুমি কেতিয়াবা ডাকঘৰলৈ গৈছানে গৈছা যদি গৈছা বুলি লিখিবা নহলে নাই যোৱা বুলি লিখিবা তাৰপিছত তোমাৰ ওচৰত থকা ডাকঘৰটোলৈ যোৱা তাতে কি কাম কৰা হয় চোৱা কৈছো ডাকঘৰ কি কাম হয় সেইটোৱে একেটা প্ৰশ্নৰ উত্তৰ তোমালোকক মই কৰাই দিছো ঠিক আছে ওকে তাৰপিছত তলতে আৰু এটা প্ৰশ্ন দিছে চিঠি লিখো আহা যে এবাৰ বিহুৰ বন্ধত তোমাৰ ঘৰলৈ নিমন্ত্ৰণ জনাই তোমাৰ বন্ধু বান্ধৱীলৈ এখন চিঠি লিখিবলৈ কৈছে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰাই দিম ঠিক আছে প্ৰথমে এইকেইটা ওপৰকেইটা কৰি লওঁ ডাকঘৰৰ বিষয়ে যিকেইটা প্ৰশ্ন দিছে তাৰপিছত আমি চিঠিখন লিখিম ঠিক আছে ছবি দেখা অনুষ্ঠানটোৰ নাম কি কলুৱে কি ডাকঘৰ গতিকে ইয়াতে আৰু বেলেগ মানে চিন্তা কৰিবলগীয়া একো নাই নেক্সট প্ৰশ্ন ইয়াতে কি কাম কৰা হয় এইমাত্ৰ মই কৈছো কি কাম কৰা হয় উত্তৰত কি লিখিবা তোমালোকে চিঠি পত্ৰ টকা পইচা আদি আদান প্ৰদান তাৰপিছত চিঠি পত্ৰ টকা পইচা আদি আদান প্ৰদান কৰা হয় এইখিনি কথা লিখিবা তাৰপিছত তুমি কেতিয়াবা ডাকঘৰলৈ গৈছানে যদি গৈছা বুলি লিখিবা নাই যদি নাই যোৱা বুলি লিখিবা মই ইয়াতে গৈছা বুলি ধৰি লৈছো বাৰু লিখিছো কি গৈছো ঠিক আছে তাৰপিছত নেক্সট চিঠিখন লিখিম এতিয়া এই যে প্ৰশ্ন এটা দিছে তুমি ডাকঘৰলৈ গৈ কি তাতে কাম কাজ এটো নিজে কৰিবা আৰু হা এটো গৈ চাবলৈহে কৈছে প্ৰেক্টিকেলি তাৰপিছত এটা আমি চিঠিখন লিখো চিঠিখন কি আছিল চিঠিখনৰ টপিকটো কি যে এইবাৰ বিহুৰ বন্ধ তোমাৰ ঘৰলৈ নিমন্ত্ৰণ জনাই তোমাৰ বন্ধু বান্ধৱীলৈ এখন চিঠি লিখা যে তোমাৰ কোনোবা এগৰাকী বন্ধু বা বান্ধৱীক বিহুত তোমালোকৰ ঘৰলৈ নিমন্ত্ৰণ জনাই এখন চিঠি লিখিব কৈছে ঠিক আছে চিঠিখন মই তোমালোকক লিখি দিবলৈ চেষ্টা কৰিছো তোমালোকে এই ধৰণে লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে মই আৰম্ভ কৰিছো যে মৰমৰ সমী ইয়াতে তোমালোকে তোমালোকৰ বন্ধুৰ নাম দিবা মই জাস্ট উদাহৰণস্বৰূপে এটা দি দিছো কি লিখিছো যে আশা কৰো তোমাৰ লগতে পৰিয়ালৰ সকলোৰে ভাল পঢ়া-শুনা নিশ্চয় ভালে চলিছে এবাৰ বহাগ বিহুৰ বন্ধত আমাৰ ঘৰলৈ আহিবলৈ তোমাক আন্তৰিক নিমন্ত্ৰণ জনাইছো বহাগ বিহুৰ সময়ত আমাৰ গাঁৱত বহুত আনন্দ ৰং ধেমালি হয় তাৰপিছত ঢোল পেপা বিহু নাচ গান আৰু পিঠা জলপান আদিয়ে তোমাক নিশ্চয় আনন্দিত কৰিব মই পঢ়িয়ে দিছো দেই তোমালোকে চাই লিখিবা আৰু তুমি আহিলে আমি একেলগে বিহু নাচিম ফুৰিম আৰু খেল ধেমালি কৰি খুব মজা কৰিব পাৰিম মোৰ মা দেউতায়ো তুমি আহিলে খুব ভাল পাব আৰু অলপ আছে হা একেলগে লিখিবা তাৰপিছত মই নেক্সট পেজত যিখিনি দিম সেইখিনিও তোমালোকে একেলগে লিখিবা তাৰপিছত অকমান আছে আৰু বিশেষ নাই যে কি কৈছে যে আজিলৈ ইমানতে সামৰিছো তোমাৰ মা দেউতাক মোৰ শ্ৰদ্ধা ভক্তি জনাবা শেষত আমাৰ ঘৰলৈ আহিবা বুলি আখাৰে বাট চাই ৰলো আৰু লাষ্টত কি লিখিবা যে তোমাৰ বন্ধু এখিনে নিজৰ নামটো লিখিবলৈ যে যি চিঠিখন লিখিব তাৰ নিজৰ নামটো লিখিব লাগিব তোমাৰ নিজৰ নামটো ইয়াতে লিখিবা তোমাৰ বন্ধু অনিল ঠিক আছে গতিকে এটো মানে চিঠি এখনৰ স্যাম্পল মই তোমালোকক দেখাই দিলো কেনেকৈ আমি চিঠি এখন লিখিব লাগে গতিকে তোমালোকে এই ধৰণে চাই লিখিবা আৰু ঠিক আছে দৰকাৰ হলে তোমালোকে নিজৰ ভাষাৰে লিখিবা আৰু সিম্পল কে লিখি ভাল পোৱা নে বা কেনেকৈ লিখি ভাল পোৱা লিখিবা মুঠৰ ওপৰত ঠিক আছে নেক্সট এতিয়া আমাক ইয়াতে কেইটামান ধৰ্মীয় অনুষ্ঠানৰ ছবি দিছে এতিয়া দেখিলে চিনি পাই কোনটো কি অনুষ্ঠান আৰু ইয়াতে আমাক সুধিছে যে কোন ধৰ্মৰ মানুহ কোনটো ধৰ্মীয় অনুষ্ঠানলৈ যায় সো এতিয়া ধৰ্মৰ ভেদে মানুহবিলাকে বেলেগ ধৰ্মীয় অনুষ্ঠানলৈ যায় ঈশ্বৰ ভগৱান আল্লাহক উপাসনা কৰিবৰ কাৰণে ঠিক আছে গতিকে ইয়াতে আমাক বিভিন্ন তেনেকুৱা আমাক ছবি দিছে ধৰ্মীয় উপাসনাৰ স্থলী উপাসনা গৃহ এই গৃহবিলাক কি আৰু কোন ধৰ্মৰ মানুহ যায় আমাক তাতে সুধিছে প্ৰথমটো এইটো কি এইটো যে কিহৰ মন্দিৰৰ কোন ধৰ্মৰ মানুহ যায় হিন্দু ধৰ্মৰ মানুহ যায় ঠিক আছে তারপর নেক্সট এটো কি এটো আমার নামঘৰৰ ছবি হয় নামঘৰটো হিন্দু ধৰ্মৰ মানুহ যায় বৈষ্ণৱ ধৰ্মৰ মানুহ যায় হিন্দু আৰু বৈষ্ণৱ ধৰ্ম যেহেতু একেটাই গতিকে মই ইয়াতে হিন্দু ধৰ্ম বুলিয়ে লিখিছো তাৰপিছত নেক্সট এটো কিহৰ ছবি এটো গিৰ্জাৰ ছবি গিৰ্জাত আকৌ কোন ধৰ্মৰ মানুহ যায় খ্ৰীষ্টান ধৰ্মৰ মানুহ যায় তাৰপিছত নেক্সট এটো হৈছে মছজিদত কোন ধৰ্মৰ মানুহ যায় ইছলাম ধৰ্মৰ মানুহ যায় বা মুছলমান লোকসকলে মছজিদত উপাসনা কৰিব যায় গতিকে এতিয়া ধৰ্ম লৈ আমি বেলেগ জায়গাত কি লিখয় আমাৰ নিজৰ ভগৱানে কওঁ বা আমি আল্লাহ কওঁ গডে কওঁ আমি নিজৰ কি হয় উপাসনা গৃহত এই আমি উপাসনা কৰিব যাওঁ ঠিক আছে কথাখিনি বুজি পাইছা ওকে অলৰাইট
তাৰ পিছত আমি নেক্সট কি আছে আমি চাওঁ বলা এতিয়া চোৱা ইয়াতে আমাক আকৌ কিছুমান আৰু প্ৰশ্ন দিছে যে চিন্তা কৰি কোৱা ইয়াতে কেইটামান প্ৰশ্ন দিছে মই হাইলাইট কৰি দিছো প্ৰথমটো প্ৰশ্ন কি আছিল যে শিক্ষা অনুষ্ঠান আৰক্ষী চকী চিকিৎসালয় আদি নাথাকিলে কি অসুবিধা হ'ব যে এই বস্তুবিলাক যদি নাথাকে এই অনুষ্ঠানবিলাক যদি নাথাকে কোনবিলাক শিক্ষা অনুষ্ঠান যদি নাথাকে আৰক্ষী যদি নাথাকে চিকিৎসালয় যদি নাথাকে তেতিয়াহ'লে আমাৰ কি অসুবিধা হ'ব ডেফিনেটলি বহুত অসুবিধা হ'ব মই তোমালোকক লিখাই দিছো কি হ'ব তাৰপৰা নেক্সট আৰু এটা প্ৰশ্ন দিছে যে পুথিভঁৰালৰ কিতাপ পত্ৰবোৰ যদি নষ্ট হৈ যায় তেতিয়া কি হ'ব সেই কথাকেইটা সুধিছে আমাক তাৰপিছত অনুষ্ঠান এই অনুষ্ঠানবোৰ ভালে ৰাখিবলৈ আমি কি কৰা উচিত ওকে এই প্ৰশ্নকেইটাৰ উত্তৰ মই তোমালোকক কৰাই দিছো এতিয়া চোৱা প্ৰথম প্ৰশ্নটো কি আছিলে শিক্ষানুষ্ঠান আৰক্ষী চকী চিকিৎসালয় নাথাকিলে আমাৰ কি অসুবিধা হ'ব এতিয়া এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিবা যে কি লিখিবা যে শিক্ষানুষ্ঠান আৰক্ষী চকী চিকিৎসালয় আদি নাথাকিলে আমাৰ শিক্ষা গ্ৰহণ কৰা সমাজত শান্তি শৃংখলা তথা আইন কানুন বৰ্তাই ৰখা তাৰপিছত লিখিবা ৰোগীৰ চিকিৎসা কৰা আদি কামত অসুবিধা হ'ব ঠিক আছে গতিকে এইখিনি কথা লিখিবা ইয়াতে দুডাল দাড়ি হৈ গ'লে এডালে দাড়ি দিবা ঠিক আছে নেক্সট প্ৰশ্নটো কি আছিলে পুথিভঁৰালৰ কিতাপ পত্ৰ নষ্ট হ'লে আমাৰ কি অসুবিধা হ'ব ডেফিনেটলি পুথিভঁৰালত থকা কিতাপ পত্ৰবোৰ যদি নষ্ট হৈ যায় আমি সেইবিলাক পঢ়িবই নোৱাৰিম নহয় জানো গতিকে প্ৰশ্নটোৰ উত্তৰ এই ধৰণে লিখিবা যে পুথিভঁৰালৰ কিতাপ পত্ৰ নষ্ট হ'লে এইবোৰ অধ্যয়ন কৰি জ্ঞান অৰ্জন কৰিবলৈ অসুবিধা হ'ব নহ'ব জানো ডেফিনেটলি হ'ব গতিকে দুটা প্ৰশ্নৰ উত্তৰ এনেকে লিখিবা আৰু এটা প্ৰশ্ন আছে হেতু কি যে এই অনুষ্ঠানবোৰ ভালে ৰাখিবলৈ আমি কি কৰা উচিত যে কৈছো যে এইবিলাক কোন কাৰো ব্যক্তিগত অনুষ্ঠান নহয় এইবিলাক সমাজৰ অনুষ্ঠান গতিকে এই অনুষ্ঠানবিলাক ভালে ৰাখিবলৈ সমাজৰ প্ৰতিজন মানুহে কি কৰিবলৈ দায়িত্ব ল'ব লাগিব গতিকে প্ৰশ্নটোৰ উত্তৰ মই তোমালোকক এই ধৰণে লিখাই দিবলৈ চেষ্টা কৰিছো যে এই অনুষ্ঠানবোৰ ভালে ৰাখিবলৈ আমি সকলোৱে আন্তৰিকতাৰে সামাজিক দায়িত্ব বোধ সহযোগিতা আৰু দায়বদ্ধতা মানি চলা উচিত তেতিয়াহে এই সামাজিক অনুষ্ঠানবিলাক কি হ'ব জীয়াই থাকিব ঠিক আছে গতিকে এই প্ৰশ্নটোৰ উত্তৰ লিখিবা এইবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকৰ পাঠৰ মাজে মাজে দিছে মই সেইকাৰণে কৈছো অনুশীলনীৰ প্ৰশ্ন বেলেগকৈ আছে গতিকে এই প্ৰশ্নবিলাক তোমালোকৰ প্ৰতিটো পেজতে অলপ প্ৰশ্ন ইয়াতে দিছে এই প্ৰশ্নবিলাক উত্তৰ কৰাই দিছো তোমালোকে যদি দৰকাৰী বুলি ভাবে কৰিবা নহ'লে আৰু তোমালোকৰ ইচ্ছাৰ কথা ঠিক আছে নেক্সট এতিয়া আমাক ইয়াতে সুধিলে যে তোমাৰ বিদ্যালয় চৌহদটো এবাৰ ভালদৰে নিৰীক্ষণ কৰা পৰিৱেশ প্ৰদূষিত হ'ব পৰা কিবা কাৰক আছে নি বিচাৰি চোৱা যদি আছে তলৰ তালিকা অনুসৰি নিজৰ বহিত লিখা গতিকে কি কৰিছে ইয়াতে এখন তালিকা দিছে তোমালোকৰ লাষ্টৰ ফালে পাঠটোৰ তাতে যে কি কৰিছে পৰিৱেশ দূষিত হ'ব পৰা কাৰক আৰু দূৰীকৰণৰ উপায় মই তোমালোকক গোটেইখিনি কৰাই দিছো ইয়াতে কি দিছে চোৱা পৰিৱেশ দূষিত হ'ব পৰা কাৰক কি আছে জাবৰ জোথৰ যিবিলাক আমাৰ পৰিৱেশ দূষিত কৰিব পাৰে আৰু তাৰ দূৰীকৰণৰ উপায় কি যে নিৰ্দিষ্ট স্থানত পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব নহয় জানো নিৰ্দিষ্ট স্থানত পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব আকৌ যদি পলিথিন থাকে পলিথিনৰ ব্যৱহাৰ আমি একেবাৰে নিষিদ্ধ কৰিব লাগিব যে ইয়াৰ ব্যৱহাৰ একদম নিষিদ্ধ কৰা তেতিয়া কি হ'ব আমাৰ পৰিৱেশ ভাল হৈ থাকিব তাৰপিছত শৌচাগাৰ প্ৰস্ৰাৱগাৰ এইবিলাক নিয়মিত চাফ চিকুণ কৰিব লাগিব যদি আমি আৰু শৌচাগাৰ প্ৰস্ৰাৱগাৰ চাফেই নকৰোঁ পানীয়ে নাথাকোঁ তাতে এতিয়া দুৰ্গন্ধ ওলাব গতিকে পৰিৱেশ বিনষ্ট হ'বনে নহ'ব নিশ্চয় হ'ব গতিকে পৰিৱেশ দূষিত হ'ব মানে পৰিৱেশ দূষিত হ'ব পৰা কাৰক যে আমাৰ বিদ্যালয়ত জাবৰ জোথৰ পলিথিন শৌচাগাৰ প্ৰস্ৰাৱগাৰ আৰু ইয়াৰ দূৰীকৰণৰ উপায়বিলাক মই তোমালোকক লিখি দিবলৈ চেষ্টা কৰিছো এইবিলাক তোমালোকে লিখিবা ঠিক আছে ওকে তাৰপিছত নেক্সট যদি আমি অনুশীলনীৰ প্ৰশ্ন কৰিম এতিয়া অনুশীলনীটো আৰু কেইবাটাও প্ৰশ্ন দিছে ইয়াতে আমি প্ৰথমটো প্ৰশ্ন কি আছে যে তোমাৰ বিদ্যালয়খনৰ নাম কি এইটো সবে তোমালোকৰ নিজৰ বিদ্যালয়ৰ নাম লিখিবা এইটো উত্তৰ সবৰে বেলেগ হ'ব ঠিক আছে তাৰপিছত খ নম্বৰ ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বোলে এইটো কৈ আছো তোমালোকক ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয় ঘ নম্বৰ আমাক দিলে চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন থাকে খুব দৰকাৰী গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই তোমালোকে এটা কৰাই দিছো এতিয়া প্ৰথমটো প্ৰশ্ন কি তোমালোকৰ বিদ্যালয়খনৰ নাম কি এইটো সবৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কি হ'ব নিজৰ স্কুলখনৰ নামে ইয়াতে লিখিবা সবৰে উত্তৰটো বেলেগ হ'ব নিজৰ বিদ্যালয়ৰ নাম লিখিবা উদাহৰণস্বৰূপে মই লিখি দিছো যে আমাৰ বিদ্যালয়খনৰ নাম ৰংজুলি প্ৰাথমিক বিদ্যালয় মই এখন বিদ্যালয়ৰ নাম লিখিছো তোমালোকে তোমালোকৰ বিদ্যালয়খনৰ নাম লিখিবা ঠিক আছে ওকে তাৰপিছত যে ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বোলে ডাকুৱাল বা পিয়ন বুলি কয় লিখি দিছো ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বুলি কয় ডাকুৱাল বা পিয়ন বলে ইংৰাজীত পিয়ন বুলি কয় ঠিক আছে ওকে নেক্সট ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা আমি আলোচনা কৰিছিলো ক'ত চিকিৎসালয়ত গতিকে ইয়াৰ উত্তৰটো কি হ'ব ৰোগীবিলাকক চিকিৎসালয় নামৰ প্ৰতিষ্ঠানত চিকিৎসা কৰা হয় একদম চমু নেক্সট প্ৰশ্ন চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন থাকে ইতিমধ্যে আমি পাইছিলো আলোচনা কৰিছো যে ডাক্তৰ চিকিৎসক বা নাৰ্ছ থাকে গতিকে আমি এইটো কি লিখিম যে চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ
বাবে চিকিৎসক আৰু নাৰ্ছ থাকে ঠিক আছে হৈ গ'ল ওকে ইয়াতে আমাক কি ক'বলৈ দিছে চোৱা তোমাৰ বিদ্যালয়খনৰ ক্ষেত্ৰত তলত দিয়া বাক্যবোৰ যিটো হয় হেতুত ৰাইট চিন দিবলৈ কৈছে কিছুমান বাক্য দিছে আমি পঢ়িম আৰু ৰাইট চিন দিম শুদ্ধটো ৰাইট চিন দিম ঠিক আছে তে ক নম্বৰ আমাক কি ক'লে চোৱা বিদ্যালয়ত জাবৰ জোথৰ ফটা কাগজ আদি পেলোৱা ঠাই নিৰ্দিষ্ট কৰি দিয়া আছে নাই যদি আছে ৰাইট চিন দিব লাগিব আৰু যদি নাই ৰাইট চিন দিব লাগিব সবৰ বিদ্যালয়ত আছে এটো আৰু নাই দিলেতো নহব আছে দিব লাগিব ঠিক আছে খ নম্বৰ শৌচ প্ৰস্ৰাৱ কৰাৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ আছে নে নাই এটো আৰু প্ৰতিখন বিদ্যালয়ত আছে গতিকে আমি ক'ত ৰাইট দিম আছে ৰাইট দিম তাৰ পিছত গ নম্বৰ খোৱা পানীৰ বাবে কুঁৱা দমকল পুখুৰী নলী আছে নাই সবৰ বিদ্যালয়ত বেলেগ বেলেগ কাৰবাৰ দমকল আছে কাৰবাৰ নলী আছে কাৰবাৰ পাম্প আছে গতিকে ধৰি লৈছো দমকল আছে তোমালোকৰ কুঁৱা আছে যদি কুঁৱাত দিবা দমকল আছে ঠিক আছে দুটাত ৰাইট দি দিছো ক'ত হেৰি আছে তাৰপৰা ঘ নম্বৰ আমি চৌহদত গছ গছনি নুৰু অবিয়াছলি নহয় জানো আৰু এতিয়া আমাকতো চৰকাৰে কি কৈছে যে এনেকুৱা কিছুমান আমাৰ আঁচনি উলিয়াইছে যে আমি প্ৰত্যেক ছাত্ৰ ছাত্ৰী একোটাকে হলেও পুলি ৰুব লাগিব ঠিক আছে তোমালোকে গম পোৱা চাগে প্ৰতিখন বিদ্যালয়তে এইবিলাক কাম কাজ চলি আছে গতিকে এতিয়া আমি কি কৰিম এই ঘ নম্বৰটো কি কৰিম যে ক'ত ৰাইট দিম ৰুট ৰাইট দিম তাৰপৰা বিদ্যালয়ৰ ঘৰৰ ভেটিটো ওখ নে চাপৰ তোমালোকৰ নিজৰ বিদ্যালয়টো চাবা আৰু ভেটিটো চাপৰ হলে চাপৰত ৰাইট দিবা ওখ হলে ওখত ৰাইট দিবা এতিয়া ইয়াতে মই দিছো যে আমাৰ বিদ্যালয়খনৰ ভেটিটো যেনিবা চাপৰ গতিকে মই চাপৰত ৰাইট দিওঁ যদি তোমালোকৰ ওখত ৰাইট দিবা তাৰপিছত নেক্সট প্ৰথম চাওক কি কৈছে যে বিদ্যালয়ৰ ঘৰটো ৰ'দ পৰা জেকা লগা যদি ৰ'দ ঘাই হয় তেতিয়াহ'লে ৰ'দত দিবা আৰু জেকা লগা হলে জেকা লগাত দিবা এতিয়া ধৰিছো এখন বিদ্যালয় যেনিবা ৰ'দ পৰা ঠাইত আছে গতিকে আমি টিকটো ক'ত দিছো ৰ'দ পৰা ঠাইত দিছো তাৰপৰা লাষ্ট এটো কি দিছে দ্বিতীয় চাওক পানী ওলাই যাবৰ বাবে নলা নৰ্দমাৰ ব্যৱস্থা আছে নে নাই যদি আছে নাই যদি নাই গতিকে মই ইয়াত আছে দি দিছো গতিকে এইখিনি আমাক কি কৈছিলে প্ৰথমৰ পৰা শেষলৈকে কৰ পৰা দ্বিতীয় চলৈকে আমাক শুদ্ধ স্থানত ৰাইট দিবলৈ কৈছে আমি ৰাইট দি দিলো হ'ব নেক্সট কি আছে চাওঁ বোলা তাৰপিছত খালী ঠাই ইয়াতে চাওক তলৰ খালী ঠাইত উপযুক্ত শব্দ বহু আমাক ক খ গ ঘ চাৰিটা খালী ঠাই দিছে প্ৰথমে কটো চোৱা যে ডাকঘৰত চিঠিপত্ৰৰ উপৰি খালী ঠাই আদান প্ৰদান কৰা হয় কিহৰ আদান প্ৰদান কৰা হয় টকা পইচাৰ আদান প্ৰদান কৰা হয় ইয়াতে ৰটা অৱশ্যে মই বেছিকে লিখিলে তোমালোকে ৰটো নিলিখিবা দেই টকা পইচা বুলি লিখিলে হ'ব ঠিক আছে টকা পইচাৰ আকৌ এটা ৰ আছে চোৱা ইয়াতে ৰটা আছে এটো মই মন কৰিবলৈ নহল গতিকে এই ৰটো কাটি দিবা টকা পইচা লিখি দিবা ইয়াতে তাৰপিছত খ নম্বৰ পশু পক্ষীৰ চিকিৎসাৰ বাবে খালী ঠাই চিকিৎসালয় থাকে পশু পক্ষী চিকিৎসাৰ বাবেও বেলেগকে চিকিৎসালয় আছে যাক কি বুলি কোৱা হয় পশু চিকিৎসালয় ঠিক আছে পশু চিকিৎসালয় থাকে ইয়াতে পশু চিকিৎসালয় লিখিবা তাৰপৰা গ নম্বৰ চিকিৎসালয়ত খালী ঠাই আৰু খালী ঠাই ৰোগীৰ চিকিৎসা কৰে কোনে ডাক্তৰ আৰু এই খালী ঠাইটো কি হ'ব নাৰ্ছে ৰোগীৰ চিকিৎসা কৰে তেতিয়া প্ৰথম খালী ঠাইটো হ'ব ডাক্তৰ আৰু দ্বিতীয় খালী ঠাইটো হ'ব নাৰ্ছে নেক্সট আৰক্ষী লোকে দেশৰ এইখিনি খালী ঠাইত কি লিখিব লাগিব ৰক্ষাত সহায় কৰে খালী ঠাইত কি লিখিবা আইন শৃংখলা ঠিক আছে গতিকে এই চাৰিটা ক খ গ ঘ চাৰিটা খালী ঠাই আছিলে মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছো তোমালোকে কথাখিনি হয়তো বুজি নাই পোৱা নেকি পাইছে চাগে গতিকে ভিডিঅ'টো ভালকে চাই পানি এইবিলাক প্ৰশ্ন কৰিবলৈ যত্ন কৰিবা ঠিক আছে ওকে নেক্সট এতিয়া কাগজৰ খাম এটা সাজি উলিবা এটো আৰু নিজে কৰিবা কেনেকৈ খাম সাজিব লাগে গতিকে এটো তোমালোকলৈ এৰিছো মই নিজে কৰিবা ঠিক আছে এতিয়া চোৱা আমি এই ভিডিঅ'টো বহুত দীঘলীয়া হৈছে মই গম পাইছো এই ভিডিঅ'টো বহুত দীঘলীয়া হৈছে কিন্তু প্ৰশ্নও বহুত এগাল দি থৈছে নহয়নে গতিকে উপায় নাই অলপটো দীঘল হৈছে গতিকে তোমালোকে কি কৰিবা যদি আৰু ইম্পৰ্টেন্ট বুলি ভাবা তেতিয়াহ'লে প্ৰথমৰ পৰা শেষলৈকে চাবা নহলে আৰু তোমালোকৰ ইচ্ছাৰ কথা গতিকে পঢ়োৱা বস্তুটো কাকোটো জোৰ কৰি পঢ়ুৱাব নোৱাৰি গতিকে ভাবিছো মই তোমালোকক যিমানখিনি প্ৰশ্ন আছিলে ইয়াতে সব বহুত প্ৰশ্ন দিছে অনুশীলনীত এগাল প্ৰশ্ন দিছে তাৰ পিছত এইফালো প্ৰশ্ন দিছে গতিকে প্ৰতিটো প্ৰশ্নৰ আনসাৰ মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছো আশা কৰিছো তোমালোকে ভিডিঅ'টো মন দি চাবা আৰু প্ৰতিটো প্ৰশ্ন সৰু ডাঙৰ প্ৰতিটো প্ৰশ্ন তোমালোকে গুৰুত্ব সহকাৰে লৈ এইবিলাক কৰিবা গতিকে এইখিনিয়ে মই তোমালোকলৈ সামৰিছো আজি আমি এই যেটো আমাৰ পাঠ নম্বৰ 7 আমাৰ সামাজিক অনুষ্ঠান এইখিনিতে মই তোমালোকক ভিডিঅ'টো সামৰিব খুজিছো ওকে থ্যাংক ইউ